আপুনি বাৰু টকাই কথা কোৱা শুনিছেনে? নিশ্চয় নাই শুনা। কিন্তু টকাই কথা কয়। শুনা নাযায় ঠিকেই, কিন্তু দেখা নিশ্চয় যায়। দাম চাই কেতিয়াও বস্তুৰ গুণাগুণ নিৰ্ধাৰণ নকৰিব। নুপুৰৰ দাম 1000 টকা হ'ব পাৰে, কিন্তু তাৰ স্থান সদায় ভৰিত। কিন্তু ফুটৰ দাম 1 টকা হ'ব পাৰে, কিন্তু তাৰ স্থান সদায় কপালত। ইতিহাস সাক্ষী আছে, নিমখত কেতিয়াও পোকে নধৰে, কিন্তু মিঠাত সদায় পোক লাগে। সৰু পৰুৱাইও এৰি নিদিয়ে, তথাপি মানুহে মিঠাহে বেছি খায়। মমবাতি জ্বলাই মৃত মানুহক স্মৰণ কৰা হয়, আৰু সেই মমবাতি নুমুৱাই জন্মদিন পালন কৰা হয়। মানুহৰ এটা আচৰিত স্বভাৱ, মানুহে কেতিয়াও চিধা পথ ভাল নাপায়, বেকা পথেৰে যোৱাত বেছিভাগেই আগ্ৰহী। সেয়েহে মদ বিক্ৰেতাই কাৰো ওচৰলৈ গৈ মদ বিক্ৰী কৰিব নালাগে। কোনোবা গোপন স্থানত থাকিলেও মানুহে খুচৰি উলিয়ায়, কিন্তু গাখীৰ বিক্ৰেতাৰ ওচৰলৈ কোনো নাহে, সেয়েহে ঘৰে ঘৰে যাবলগীয়া হয়। মানুহে গাখীৰ বিক্ৰেতাক সদায় এটা কথা কয়, গাখীৰত পানী মিহলোৱা নাইতো, কিন্তু মানুহে মদ সদায় পানী মিহলাইহে খায়। আপুনি কাৰোবাক জানুৱাৰ বুলি গালি পাৰি চাবচোন, পাৰিলে আপোনাক দুচাট লগাব। কিন্তু সিংহৰ পোৱালি বুলি ক'বচোন, বুকু ফিন্দাই আহিব। কিন্তু মানুহে পাহৰি যায় যে দুয়োটাইতো পশুৱেই হয়। সেয়েহে মানুহ বৰ আচৰিত। মানুহৰ মুখেই হ'ল একমাত্ৰ স্থান য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। আজিকালি সম্পৰ্কবোৰ পাপৰৰ নিচিনা, জুই যদি বেছি হয় জ্বলি পুৰি যায়। এই সংসাৰত কাৰো জন্ম কাৰোবাৰ মনৰ মতন হোৱাৰ বাবে হোৱা নাই, কেৱল নিজৰ মতে কাম কৰি বাচি থকাৰ বাবেহে হৈছে। সময়ৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া পৰীক্ষা শেষ হ'বলৈ মাত্ৰ 10 মিনিট থাকে। যেতিয়া মানুহে কোনো ভুল সম্বন্ধ গঢ়ি তোলা বুলি গম পায়, তেতিয়াহে বুজি পায় অকলে থকাৰ মূল্য কিমান। আপুনি যদি কোনোবা দুজনক একেলগে ভাল পাইছে, তেন্তে প্ৰথমজনতকৈ দ্বিতীয়জনকহে আপুনি বেছি ভাল পায়। কাৰণ আপুনি যদি প্ৰথমজনক ভাল পালেহেঁতেন, তেতিয়া দ্বিতীয়জনৰ কোনো প্ৰয়োজনেই নাই। আৰু ইয়াৰ পিছতো যদি আপুনি আন কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰিছে, তেন্তে প্ৰথমতে আপুনি আপোনাৰ চৰিত্ৰ ঠিক কৰক, তাৰ পিছতহে কাৰোবাক ভাল পাব। জীয়াই থাকিলে বদনামটো পাবই, কাৰণ মৃত মানুহক শত্ৰুৱেও প্ৰশংসা কৰে। আপোনাৰ মনটোৱে হৈছে সেই স্থান য'ত দেৱতা আৰু দানৱ দুয়োটাই একেলগে বাস কৰে। নিজৰ পত্নীৰ মূল্য তেতিয়াহে বুজিব যেতিয়া আপুনি বেমাৰত বিচনাতে পৰি থাকিব। সেই সময়ত পত্নীৰ বাহিৰে আন কোনো নাথাকিব আপোনাৰ কাষত, কাৰণ একমাত্ৰ পত্নীয়ে হৈছে আপোনাৰ সকলোতকৈ ডাঙৰ শুভাকাংক্ষী, যিয়ে আপোনাৰ কিবা এটা হ'লে দৌৰি আহিব, সুধিব কি হৈছে আপোনাৰ। সফলতাৰ কাহিনী সেইজনেহে লিখিব পাৰে, যিয়ে বাৰে বাৰে বিফল হৈও ৰৈ যোৱা নাই। মুৰ্গীৰ কণী ফুটি পোৱালি হ'লেই মুৰ্গী হৈ পৰে, কিন্তু মানুহৰ পেটত থকা সন্তানৰ জন্ম হ'লেই মানুহ হৈ নপৰে, তাক মানুহ কৰি তুলিব লাগে। এই পৃথিৱীৰ সকলোতকৈ অদ্ভুত প্ৰাণী হৈছে মানুহ, যিয়ে নাটক চাই কান্দে, কিন্তু বাস্তৱত দেখিলে হাঁহে। মাৰ বাহিৰে আন কোনেও নুবুজে যে তেওঁৰ সন্তানে কোনটো কথাত খং কৰে, কোনটো কথাত অভিনয় কৰে, কোনটো কথাত ভাল পায় আৰু কোনটো কথাত জেদ ধৰে। যদি 5 ছেকেণ্ডৰ হাঁহি এটাত মনলৈ এখন সুন্দৰ ছবি আহিব পাৰে, তেন্তে এবাৰ চিন্তা কৰি চাওকচোন, সকলো সময়তে মুখত যদি এটা হাঁহি ৰাখিব পাৰি, তেন্তে জীৱনটো কিমান সুন্দৰ হৈ পৰিব। 5 টকা আৰু 500 টকাৰ মাজত মাত্ৰ এটাই পাৰ্থক্য। 5 টকাই আপোনাক দেখুৱাব বাস্তৱতা, আৰু 500 টকাই শিকাব আপোনাক আধুনিকতা। সুখী হৈ থকাৰ মাত্ৰ এটাই মন্ত্ৰ, সদায় নিজৰ ওপৰত আশা কৰক, আনৰ ওপৰত নহয়। কিছুমান মানুহৰ বৈশিষ্ট্য আপুনি পিন্ধি থকা চেণ্ডেলযোৰৰ নিচিনা, লগত থাকিলে ঠিকেই থাকে, কিন্তু আঁতৰি পিছলৈ গ'লেই বোকা ছটিয়ায়। মানুহ এই দুটা সময়ত সম্পূৰ্ণৰূপে সলনি হৈ যায়। 1. যেতিয়া কোনো বিশেষ ব্যক্তি তেওঁৰ জীৱনলৈ আহে, আৰু 2. কোনো বিশেষ ব্যক্তি তেওঁৰ জীৱনৰ পৰা আঁতৰি যায়। কাৰোবাক মিছা কথা ক'লে কাৰো মৃত্যু নহয় ঠিকেই, কিন্তু যাৰ মৃত্যু হয় সেয়া হৈছে বিশ্বাস। এটা কথা কি জানে, যাৰ খং আৰু জেদ বেছি সেই মানুহৰ জীৱনত কোনো থাকিব নিবিচাৰে। কাৰোবাক যদি আপুনি ভাল পায়, তেন্তে ওলোটাই সেই ব্যক্তিয়ে আপোনাক হয়তো ভাল নাপাবও পাৰে। কিন্তু কাৰোবাক যদি আপুনি কষ্ট দিয়ে,
তেন্তে সেয়া ওলোটাই নিশ্চয় পাব। এয়াই হৈছে বিধিৰ বিধান। এবাৰ এঘৰৰ চৌহদত এজন চোৰ সোমালে। সেই ঘৰতে এটা কুকুৰ আৰু এটা গাধ আছিল। সেই কুকুৰটোক সুৰক্ষাৰ বাবে ৰাখি থোৱা আছিল। গাধই মনতে ভাবিলে যে কুকুৰে চোৰৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা নিশ্চয় ল'ব। কিন্তু নাই, কুকুৰে চুপে চাপে বহি আছে। কুকুৰটোৱে তেনেকৈ মনে মনে থকা দেখি গাধৰ মনত সন্দেহ হ'ল। সেয়েহে কুকুৰৰ ওচৰলৈ আহি ক'লে, কুকুৰ ভাই, কিবা এটা কৰা, চোৰে গুদাম ঘৰৰ তলা ভাঙিবলৈ লৈছে। গাধৰ কথাত কুকুৰে একো গুৰুত্ব নিদিলে। কুকুৰৰ এনে আচৰণ দেখি গাধৰ সন্দেহ বাঢ়ি গ'ল আৰু ওচৰতে চাই দেখিলে যে কুকুৰৰ সন্মুখত হাড় আৰু হাড়ৰ লগত মাংসও আছে। গাধই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। ঘৰৰ একমাত্ৰ পহৰাদাৰ তাৰ কুকুৰ ভাইয়ে কি শেষ পৰ্যন্ত খোজ খোৱা শিকিছে? আৰু ময়ো এই চোৰৰ সমান বেইমান বিশ্বাসঘাতক নিকৃষ্ট প্ৰাণীৰ লগত আছোঁ। চি চি চি। গাধই আৰু সহ্য কৰিব নোৱাৰিলে। চোৰক খেদিবলৈ গগন ভেদি চিঞৰিবলৈ আৰম্ভ কৰিলে। গাধৰ চিঞৰত ঘৰৰ মালিকৰ টোপনি ভাঙিল আৰু উঠি আহি দেখিলে যে কুকুৰটো সুন্দৰকৈ শুই আছে। গাধই কিয় ইমান চিঞৰিছে? নিশ্চয় গাধক কোনো ভূতে ধৰিছে বা গাধ পাগল হৈছে। সেয়েহে মালিকে লাঠিৰে গাধক কোবাবলৈ ধৰিলে। মালিকৰ এনে কাৰ্যত গাধই খুব দুখ পালে। মালিকক বচাবলৈ গৈ ওলোটাই মাৰহে খালে। এতিয়া কি কৰা যায়? এইফালে যিয়ে ৰক্ষা কৰিব লাগিছিল, যি দায়িত্বত আছিল, সি আৰামত খোজ খাই শুই আছে। এতিয়া দায়িত্বশীলতাৰ কোনো মূল্য নাই। এতিয়া কাৰোবাৰ হৈ কৰিবলৈ যোৱা মানে বোকাৰ চিটিকনি পোৱাৰ বাহিৰে আন একো নাই। এতিয়া আমাৰ সমাজৰো ঠিক একেই অৱস্থা। যিয়ে এই চোৰৰ বিৰুদ্ধে মাত মাতিছে, তাৰে অৱস্থা এই গাধৰ দৰে হৈছে। আনফালে যিয়ে কুকুৰৰ দৰে ঘোচ খাব পাৰিছে, তেওঁৱেই প্ৰতিষ্ঠিত হৈছে। জীৱনত সদায় শান্তিত থাকিবলৈ হ'লে এই 5টা কথা সদায় মানি চলিব। কথা কমকৈ ক'ব, বেয়া কথা নুশুনিব, খং নিয়ন্ত্ৰণ কৰিব, মানুহক সহজতে আপোন কৰি নল'ব। যিমানেই আপুনি বোবা হৈ থাকিব, সিমানেই আপুনি সুখত থাকিব। এই পৃথিৱীত সকলোতকৈ বেছি মিছা কথা কোৱা হয় ধৰ্মগ্ৰন্থ চুই, যি আদালতত হয়, আৰু সকলোতকৈ বেছি সত্য কথা কোৱা হয় মদ চুই। যিয়ে যত্ন কৰিব জানে সি জোতাযোৰো খুব ধুনীয়াকৈ ৰাখে, আৰু যিয়ে নাজানে সি হীৰাৰ আঙঠিও হেৰুৱাই পেলায়। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে পেলাব, কাৰণ আপোনাৰ ভুল ধৰাৰ বাবে বহুতেই অপেক্ষা কৰি আছে। মানুহে কেতিয়ালৈকে আপোনাক ভাল বুলি ক'ব জানে? যেতিয়ালৈকে আপুনি তেওঁলোকৰ অন্যায়বোৰ বোবা হৈ সহ্য কৰি থাকিব। গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে, সাপে গাখীৰ খাই বিষ দিয়ে। তেন্তে পাৰ্থক্য ক'ত? পাৰ্থক্য খোৱাত নহয়, পাৰ্থক্য জাত বা স্বভাৱ অথবা আচৰণৰ। বয়স হ'লেও গছ কাটিব নালাগে, কাৰণ ফল দিব নোৱাৰিলেও বতাহ আৰু ছাঁটো দিব। ঠিক তেনেকৈ বৃদ্ধ হ'লেও পিতৃ মাতৃক এৰিব নালাগে, কাৰণ টকা পইচা দিব নোৱাৰিলেও দুহাত মূৰত থৈ আশীৰ্বাদটো দিব। জীৱনত এই দুজন মানুহক কেতিয়াও পাহৰিব নালাগে। 1. যিয়ে আপোনাৰ সফলতাৰ কাৰণে নিজৰ সকলো ত্যাগ কৰে, সেয়া আপোনাৰ পিতৃ। 2. যিয়ে আপোনাৰ কষ্টৰ দিনতো আপোনাৰ লগতেই থাকে, সেয়া আপোনাৰ মাতৃ। প্ৰিয় দৰ্শক, এই হৃদয়স্পৰ্শী বাণীকেইটা শুনি যদি আপুনি অলপ হ'লেও অনুভৱ কৰিব পাৰিছে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনাৰ জৰিয়তে আনেও ভিডিঅ'টো চাব পাৰে। গতিকে আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক, আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ খাওক, সুস্থ চিন্তা কৰক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।